Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি হ'ব আমাৰ ক্লাস 6 or chapter number 6 perimeter and area first quiz. তো আমি perimeter বহুতখিনি কনসেপ্ট কথা পাতিলো। তো তাৰে ওপৰতে এটা আমাৰ প্ৰথম কুইজটো হ'ব। পাঁচটা কোৱেশ্চন আছে। তো let's begin. Okay. তো ইয়াতে কোৱেশ্চন কৈছে which of the following expression can be used to find the perimeter of the shape? তো ইয়াতে এটা shape দি আছে আৰু কৈছে যে এই গুটিকেইটা sides equal হয়, all sides are of the same length. তো গুটিকেইটা sides যদি same হয় তেনেহলে আমি ইয়াতে কোনটো expression use কৰি পেলাই এই given shape টোৰ perimeter ওলাব পাৰো। তো প্ৰথমতে আমি actually optionটো নেচাওঁ। তো যেহেতু এইটো এটা shape হয় তো total কেইটা shape আছে, কেইটা side আছে আমি চাই লওঁ। 1 2 3 4 5 6 তো ইয়াতে ছটা আছে সাইড। তো ছটা সাইড থাকা মানে কি এইটো হৈছে এটা ধৰণৰ হেক্সাগন। তো গোটেইকেইটা হেক্সাগনৰ সাইড হৈছে 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ। এইটো হৈ যাব আমাৰ 15 সেন্টিমিটাৰ আৰু এইটো হৈ যাব আমাৰ 15 সেন্টিমিটাৰ। এতিয়া আমি যদি ফাৰ্স্ট অপচনটো চাওঁ তো ইয়াতে 15 কেইবাৰ এড হৈছে 1 2 3 4 5 6 এইটো হৈ গৈছে পেৰিমিটাৰ ওলোৱাৰ ফৰ্মুলা। তো পেৰিমিটাৰত কি কৰোঁ আমি গোটেইকেইটা সাইড এড কৰি দিওঁ। ঠিক আছে, আমাৰো এটা লাগিব কাৰণ ইয়াতে কৈছে চুজ টু আনসাৰ। তো 15ক যদি আমি 6 বাৰ এড কৰোঁ বা 6 মাল্টিপ্লাই টু 15 কৰোঁ কথাটোতো একেই হয়। তো ই আৰু চি হৈ যাব কাৰেক্ট অপচন। ওকে, নেক্সট কুৱেশ্চন। What is the perimeter of the regular hexagon? ঠিক আছে, তো এবাৰ হেক্সাগন আহি গ'ল। একেই হেক্সাগনৰ আমি জানো কেইটা সাইডছ থাকে, যদি মনত নাথাকে তেনেহ'লে শেপটো চাই পেলাই ইয়াৰ সাইডছখিনি কেলকুলেট কৰি ল'লে হ'ল। তো 1 2 3 4 5 6 হেক্সাগনৰ ছটা থাকে। তো ছটা সাইড আছে, 6 মাল্টিপ্লাই টু ইচ সাইড হৈছে 3। তো 6 মাল্টিপ্লাই টু 3 কৰিলে কিমান আহি যাব 18। তো তাৰ মানে এই হেক্সাগনৰ পেৰিমিটাৰ হ'ব 18 মিটাৰ্ছ। ঠিক আছে, নেক্সট কুৱেশ্চন। One side of a rectangle is 8 units, another side is 5 units. তো তেনেহলে এই ৰেক্টেংগলটোৰ পেৰিমিটাৰ কি হ'ব? তো এটা আমি কাম কৰি এটা ৰেক্টেংগল ড্ৰ কৰিলো। তো এই ৰেক্টেংগুলৰ এটা সাইড দিছে 8 ইউনিটছ। তো তাৰমানে সবতকৈ দীঘলটো হৈছে 8 ইউনিটছ আৰু যোনটো সৰু ছুটি হৈছে সেইটো হৈছে 5 ইউনিটছ। তো ৰেক্টেংগুলত এটা কথাই মনত ৰাখিব লাগে যে ইয়াৰ অপজিট সাইডটো সদায় ইকুৱেল হয়। তাৰমানে এইটো যদি 8 ইউনিটছ হয় তেনেহলে এইটো হৈ যাব আমাৰ 8 ইউনিট। ঠিক তেনেকৈ এইটো যদি 5 ইউনিটছ হয় তেনেহলে তাৰ অপজিট সাইডটো হৈ যাব 5 ইউনিটছ। এতিয়া আমি কি কৰিম, গোটেইখিনিক এড কৰি দিম। সো 8 + 5 হৈ গ'ল আমাৰ 13। 8 + 5 + 8 + 5। ঠিক আছে, এটা কাম কৰোঁ। 5 আৰু 5 এড কৰিলে আমাৰ হৈ যায় 10 হৈ যায় আৰু এফালে 8 + 8 কৰিলে আমাৰ 16 হৈ যায়। ঠিক আছে, তো 16 + 10 হৈ যাব আমাৰ 26। তো তাৰ মানে ইয়াতে আমি কম 26 ইউনিটছ। ঠিক আছে, নেক্সট কুৱেশ্চন। What is the perimeter of the triangle? তো এটা ট্ৰায়াংগল দি আছে, এই ট্ৰায়াংগলটোৰ পেৰিমিটাৰ কি হ'ব? তো আমি জানো চিম্পলি পেৰিমিটাৰ এড কৰিবৰ কাৰণে আমি কি কৰিম, পেৰিমিটাৰ ওলাবৰ কাৰণে গোটেইখিনি সাইডছ এড কৰি দিম। সো প্ৰথমতে আমি 36 আৰু 48ক এড কৰি দিওঁ। তো 8 + 6 হৈ যাব আমাৰ 14 কেৰি অভাৰ 1। 4 + 3 হৈ গ'ল 7 আৰু 1ৰ লগত কেৰি অভাৰৰ লগত এড হৈ গ'ল 84। এই দুটা সাইডক এড কৰি পেলাই আমি পালোঁ 84। তাৰপিছত থাৰ্ড সাইডটো হৈছে 55 এড কৰি দিওঁ। সো 5 + 4 হৈ গ'ল আমাৰ 9 আৰু 8 + 5 হৈ গ'ল আমাৰ 13। তো তাৰ মানে এই ট্ৰায়াংগলটোৰ পেৰিমিটাৰ হ'ব 139 সেন্টিমিটাৰ্ছ। ওকে, নেক্সট কুৱেশ্চন। Which of the following expression can be used to find the perimeter of the shape? তো এটা shape দিয়া আছে, এই shapeটোৰ side length দিয়া আছে 7। ওকে, তো কি হ'ব এইটো 1 2 3 4 5 পাঁচটা সাইড আছে। তাৰমানে এইটো এটা পেণ্টাগন হয় আৰু গোটেইকেইটা সাইড কি হ'ব ইকুৱেল হ'ব 7 সেন্টিমিটাৰ, কাৰণ ইয়াতে কৈয়ে দিছে। ঠিক আছে, কৈয়ে দিব, এইটো কুৱেশ্যনত কৈ দিব আইদাৰ ৰেগুলাৰ বুলি কৈ ক'ব, নহ'লে ৰেগুলাৰ বুলি নক'লে এই ষ্টেটমেণ্টটো দি দিব যে অল সাইডছ আৰ অফ ইকুৱেল লেংথ 7 সেন্টিমিটাৰ। গোটেইখিনি 7 সেন্টিমিটাৰ হ'ল। তো তেনেহ'লে কি হ'ব পাৰে 7 + 7 + 7 + 7 + 7 আইদাৰ এনেকুৱাকৈ কৰিব পাৰোঁ, অৰ আমি শ্বৰ্ট ফৰ্মত 7 × 5 বা 5 × 7 গৈ একেই কথা হৈ যায়। তো ইয়াতে কোনটো হ'ব 5 × 7 বা 7 + 7 + 7 + 7 পাঁচবাৰ এড কৰি দিম, এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। তো এইটোৱে আছিলে আমাৰ আজিৰ ফাৰ্ষ্ট কুইজ সেশনটো আমি সাকসেসফুলি কমপ্লিট কৰিলোঁ। সো সি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।